পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। আজি গ'লো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰলৈ। নামঘৰলৈ আহিয়ে থাকোঁ। আমি বাতৰি কৰিবলৈ প্ৰায় আহি থাকোঁ আৰু মাজে সময়ে এনেও আহোঁ। আৰু আজি ভাবিলোঁ কাইলৈ যিহেতু মোৰ জন্মদিন, কাইলৈ নাহি মই আজিয়ে আহিলোঁ। আৰু কেতিয়াবা আমাৰ এনেই কিবা মনবিলাক খেলি মেলি লাগে। আমি বহু প্ৰশ্নৰ আমি উত্তৰ বিচাৰি ফুৰোঁ যিবিলাক আমি বিচাৰি নাপাওঁ, আৰু সেইকাৰণে চাগে আমি ভগৱানৰ ওচৰলৈ আহোঁ। এনেকুৱা নহয় যে ভগৱানক কেৱল নামঘৰতহে বিচাৰি পোৱা যায়নি বা কেৱল মাত্ৰ ঢেকীয়াখোৱা বৰনামঘৰতহে বিচাৰি পোৱা যায়নি বুলি এনেকুৱা নহয়। নামঘৰৰ আচলতে যি পৰিৱেশ, সেই পৰিৱেশটো সকলোতে পোৱা নাযায়। আমি নামঘৰলৈ অহাৰ যি পৰিৱেশটো, সেই পৰিৱেশটো আমি এখন ৰেষ্টুৰেণ্টত নাপাওঁ, এখন পাৰ্কত বিচাৰি নাপাওঁ। সেইকাৰণে ভাবিলোঁ আজি নামঘৰলৈকে আহোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভণিৰে পৰা আৰম্ভ কৰোঁ। এয়া গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি মানসী আৰু মই। হঠাতে ভাবিলোঁ নামঘৰলৈ যাওঁ। আচলতে কেতিয়াবা কাৰণ লৈহে নামঘৰলৈ অহা হয় বাতৰি কৰিবলৈ, নহয় তিথি উপলক্ষে, নহয় কিবা এটা মুঠতে কাৰণ লৈ আহোঁ নামঘৰলৈ। কিন্তু আজি ভাবিলোঁ কোনো কাৰণবিহীনভাৱে যাওঁ, যিহেতু প্ৰায়ে আমি আহিয়ে থাকোঁ এই নামঘৰলৈ আৰু আপোনালোকে নিশ্চয় আহিছে। কেতিয়াবা আমি ভগৱানৰ ওচৰত কেৱল বিচাৰিবলৈহে যাওঁ। প্ৰতিটো ক্ষণতে চাগে আমি দুখত সুখত আমি কেৱল তেওঁক বিচাৰোঁ, কিন্তু কেতিয়াবা এনেই আমি আহিবৰ বাৰু মন নাযায়নে? আজি সেইকাৰণে ভাবিলোঁ আহোঁ, অকণমান মই ঈশ্বৰৰ চৰণত থিতাপি লওঁ। সেইকাৰণে ভাবি আহিলোঁ আৰু এয়া গাড়ী ৰখাই মেলি আহি এয়া ভৰি হাত ধুই নামঘৰলৈ সোমাই যাম। আমি সকলোৱে জানোৱেই ঢেকীয়াখোৱা বৰনামঘৰৰ কথা। অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত। আৰু জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰটি প্ৰতিষ্ঠা কৰিছিল। আৰু মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল। মই আপোনালোকক দেখাম বাৰু। যিগছি বন্তি সুদীৰ্ঘ বহু বছৰ ধৰি ৰাইজে জ্বলাই ৰাখিছে। আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ লগত বোলে কেইবাটাও কাহিনী জড়িত আছে বুলি গম পোৱা যায়। এদিন বোলে ৰাতি ইয়াৰে ভকত এজনে সপোনত দেখিলে যে বৰনামঘৰৰ কাষেৰে বৈ যোৱা যিখন নৈ সুঁতিৰ বিপৰীতে বৈ গৈছে, আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শালগছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শালগছেৰে নিৰ্মাণ কৰিলে। আৰু এনেকুৱা ধৰণৰ কথিত বহু কাহিনী আমি শুনিবলৈ পাওঁ। সেয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া অৱশ্যে মই নাজানিম, কিন্তু এইখিনি কাহিনী পঢ়িবলৈহে পাইছোঁ। আৰু এয়া নামঘৰৰ ভিতৰত য'ত বন্তি জ্বলোৱা হয় তাৰ ভিতৰত এগছি ডাঙৰ বন্তি আছে। এই গছ বন্তিও জ্বলি থাকে এনেকৈ, আৰু ইয়াতে চাকি বন্তি জ্বলাব পাৰি। ভাদ মাহত ইয়াত বহুত ভিৰ হৈ থাকে, আপোনালোকেতো সকলোৱে আহেই। আৰু এতিয়া কিন্তু তেনেকুৱা ভিৰ নাই, একদম মুকলি খালী। সেইকাৰণে পৰিৱেশটো খুবেই ভাল লাগিছে, একদম শান্ত হৈ আছে। আৰু আমি যাওঁ মানে তেতিয়ালৈ নাম থ'ব হৈছে আৰু এইফালে প্ৰসাদো খাব হৈছে, আৰু আমাক ভিতৰলৈ প্ৰসাদ ল'বৰ বাবে মাতিলে। সেইকাৰণে ভালেই হ'ল, একদম সময়তে পাইছোঁ। আৰু নামঘৰৰ প্ৰসাদকেইটাত মানে বিশেষকৈ ঢেকীয়াখোৱা নামঘৰৰ প্ৰসাদকেইটাত মই কিবা অমৃত পোৱা যেন পাওঁ। কি টেষ্ট আছে নাজানো, সেইকাৰণে প্ৰসাদ ল'বৰ কাৰণে একদম বহিয়ে ল'লোগৈ। আৰু সেয়া দেখিছেনে অক্ষয় বন্তি গছি ভিতৰত কিমান ধুনীয়াকৈ জ্বলি আছে। আৰু এই গছি বোলে বহু বছৰ ধৰি এনেধৰণেৰে জ্বলি আছে, আৰু বৰ্তমান ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিয়ান বুক অফ ৰেকৰ্ডতো স্থান লাভ কৰিছে। আৰু কি হ'ল, প্ৰসাদ লৈ মেলি আহিলোঁ। এইফালে মই বান্দৰক দিবলৈ গ'লোঁ কল। বান্দৰক কল দিবলৈ যাওঁতে মোৰ পিছফালৰ পৰা বান্দৰে মোৰ প্ৰসাদৰ টোপোলা এটা লৈ গুচি গ'ল। কি কৰিম আৰু, প্ৰসাদৰ টোপোলা নি সেইটো দেখিছে কেনেকৈ খাই আছেগৈ। ইহঁতি মানে এতিয়া মানুহ টানুহ তেনেকৈ নাইতো, খুব ভয় চয় নকৰে, আৰু এনেই ভয় কৰে কিন্তু এতিয়া ভয় নাই। সেইকাৰণে নি মোৰ প্ৰসাদৰ টোপোলা গৈ বান্দৰৰ একদম পেটত। বাৰু যিয়ে নহওক, ভগৱানৰ বস্তু ভগৱানেই খাইছে বুলি ধৰি লৈছোঁ। তাৰপিছত এইফালে আইতা দুগৰাকী মানে কৈছে, এইফালে বোলে ছাগলীও টোপোলা কাহিনী। আইতা কেইগৰাকী বোলে ঘৰ ওচৰতে, সেইকাৰণে আইতাকেইগৰাকীয়ে কৈছে টোপোলাটো ভালকৈ লোৱা, ছাগলীয়েও বোলে ইয়াত কাঢ়ি লৈ যায়। এয়া দেখিছেনে শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ যি কাষত তাতে ইয়াত বোলে এই স্থানতেই বোলে এই যি মূঢ়াভাগ, এই মূঢ়াভাগত তেওঁ ভৰি ধুইছিলে। কিমান ধুনীয়াকৈ ৰাখি থৈছে। আৰু এইফালে আম ফুলিলে, আম খাই কিন্তু খুবেই ভাল লাগে। আম গছজোপা ফুলা দেখি কি যে ভাল লাগিছে। আমাৰ ঘৰৰ আমজোপাহে পিছে ফুলা নাই।
আৰু এইফালে মানে পিছফালে পৰিৱেশটো আৰু ধুনীয়া গছকেইজোপামান আছে তাতে প্ৰায়ে বহিবলৈ আহোঁৱেই মানে যেতিয়াই আহোঁ এই গছকেইজোপাৰ তলত এপাক যদি বহি নাযাওঁ তেন্তে মনটো কিবা ভাল লাগি নাথাকে এয়া এইফালে বাইদেউ এগৰাকী পাইছোঁ আপুনি ক'ৰ পৰা আহিছে আমাৰ গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা আহিছে হয় আগতে আহিছে নে আহিছোঁ ইয়াতে আগতে বহুতবাৰ আহোঁ আৰু মোৰ মাৰ ঘৰ হয় শিৱসাগৰত আজি শিৱসাগৰৰ পৰা মই ভণ্টিহঁতৰ লগত গুৰুষাৰ কৰিবলৈ আহিলোঁ ভাল লাগিলে লগ পাই তোমালোককো লগ পাই ভাল লাগিলে আমাৰ ধন্যবাদ আমি বহুত পুৰণিৰ পৰা অহা আৰু দিয়াচোন ইয়াতে মোৰ হাজবেণ্ডে প্ৰথম যেতিয়া পুৰণা হৈ আছিলে নহয় এইবিলাক ইমানবিলাক চৌ হেৰি নাছিলে মানে নাথাকোঁতে বাথৰুম আৰু লেট্ৰিন এইফালে অলপ বনাই দিছিলোঁ আমি আমাৰ তেতিয়া চাকৰি যোৰহাটত আছিলে ঠিকে আছে আকৌ কেতিয়াবা লগ পাম ঠিক আছে এইফালে পুখুৰী আছে ইয়াত মাছ থাকে ইয়াত কিবা কিবি খাবলৈ দিলে আহে কিন্তু এইফালে গেট মাৰি থৈছে সেইকাৰণে যাব নোৱাৰিলোঁ আৰু মানে মোৰ ফুল দেখিলে কিয় ইমান পাগল হৈ যাওঁ নাজানো ফুলবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ৰাখিছে আমি দুইজনী আহিলোঁ আজি নামঘৰলৈ মানসি কিয় আহিছে আজি নামঘৰলৈ মোৰ একদম গা চাবোৰ একদম ভাল লগা নাছিলে মনটো অশান্তি পাই আছিলে সেইকাৰণে গুচি আহিলোঁ এনেই নামঘৰলৈ আহিলে কিবা এটা ভাল লাগি যায় হয় নাই ভাল লাগি যায় বহুত ভাল লাগিলে আহি কিনে আৰু মনটো শান্তি লাগি গৈছে একদম সেইটোৱে আৰু নামঘৰৰ যিটো মানে পৰিৱেশ ইয়াত এতিয়া ইমান ঠাণ্ডা হৈ আছে গোটেই পৰিৱেশটো আমি ভাদ মাহত কিন্তু মানে বহুত ভিৰ হৈ থাকে ইয়াত আৰু এতিয়া ইমান ধুনীয়া হৈ আছে পৰিৱেশটো একদম ঠাণ্ডা মানুহ দুই এজনহে আছে আৰু আমি আছো খুব ভাল লাগিছে ডিঙিটো কি হৈ গৈছে ইয়াৰ ডিঙিটো কি হৈ গৈছে প্ৰতিবাৰে বন্তি জ্বলালে কিবা এটা নহয় কিবা এটা ভগৱানক ভাবোঁৱেই কিন্তু আজি একো ভবা নাই আজি মাত্ৰ ভগৱানৰেই কথা ভাবি ভগৱানৰ নামতে অৰ্পণ কৰিছোঁ সকলোৰে দিনবিলাক ভালে যাওক এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো যিহেতু মোৰ কাইলৈ উপজা দিনো যদিহে ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে গম পাবই আপোনালোকে আশীৰ্বাদ কৰিব যাতে জীৱনটো ভালদৰে থাকিব পাৰোঁ সুখে শান্তিৰে থাকিব পাৰোঁ Thank you. Bye-bye.